ডম 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 হৰ হৰ মহাদেৱ হে গাইস কি খবৰ আশা কৰো আপোনালোকৰ সকলোৰে ভাল আজি মই এই ভাইটিটো মানে বহুত জোৰ কৰি আছিল মোক মই তোৰ ভিডিঅ'টো লাম মানে কান্দি যায় ঘৰত কি কৰিম আৰু আজি লৈ আহিলো মই ক'লে কি ইয়াক আজি বেহৰবাৰী আউটপোষ্টৰ এটা ভিডিঅ' আনিছো হেইবৰাত্ৰি স্পেশাল ভিডিঅ'টো তো সকলো ৰাইজে চাব তই খালি তাত একদম পুৰা হাঁহিব লাগিব ইয়াক মই আজি পুৰা কৈ আছো আজি হাঁহিবি নাই ক হাঁহিম একদম পুৰা হাঁহিব লাগিব তই একো ক'ব নোৱাৰো খালি ঠিক আছে একো ক'ব নালাগে অকল হাঁহিবি তই ঠিক আছে তো আমি গাইস সকলোৱে চাম আৰু কেনেকুৱা আমি ৰিয়েকচন আমি দিব পাৰো চেষ্টা কৰি আৰু ঠিক আছে তো এই ভিডিঅ' মানে এইটো স্পেশাল ভিডিঅ'টো বহুতে বেছি ফানি হৈছে একদম মজা মানে মই এবাৰ চালো তো আপোনালোকক দেখাবলৈ আহিলো আৰু ৰিয়েকচন দিবলৈ এতিয়া ট্ৰাই কৰিম তো বলক বেছি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো ওকে ষ্টাৰ্ট আহিল হে আজি পা লাগিছে ৰ কি হল আরে কি হল তইকে বাহু চাহু উলিয়াই লৈ আহিছ পালো তই যুঁজিবলৈ যাও এইটো যতে ততে জিটি কথা কি কাটা ব্লাউজ পিন্ধিছো কাটা ব্লাউজ ও সেদিনে গোটেই ব্লাউজ সোপা কাটি পেলালে ও কি কৈছা এইটো মানে শান্তি নাই এফালা তুই ব্লাউজ সোপা কিয় কাটিলি নাই কটা বল যতে ততে জিটি কথা কয় একদম বল ব্লাউজ সোপা কিয় কাটিলি সৰহে দিম বল একদম হয় এখন বাও দিলুৱে এটা ঘুটাকন কি কৰা হয় বল আপোনাংগে হে স্যার কিন্তু বেয়া হ'ব দেই আরে সারে গম নোপোৱাকে বনাম যোৱা বছৰৰ মস্ত গণ্ডগোল হৈছে ইবা যাতে সব সিধা থাকে ভালে লাগে এ বাকলি মইতো পুৰা কন্ট্ৰোলত থাকিব পাৰিম বই বনাওঁগে বই সব কলে আমি ফসি যাম নালাগে এটা কাম কৰো মই বাইলুং বাইদেউ এ ফাটমেলা বাইদেউ এ বাইলুং জনিও একে সেইটোৱে কৈছো আমি দুইটাই গৈ বনাওঁগে ইহঁতক পিছত ফোন কৰি দিম ইহঁত গুচি যাব হ'ব হাসনা না কিন্তু ধুনীয়া খুটা বনাই মাটি দে ঘৈনি ৰ মাটি দে ইহৰ ৰাউণ্ড টেবল কনফাৰেন্স চলি আছে একো নাই স্যার ভোটাৰ প্লেনিং নেকি নাই স্যার নাই এবেলি আমি ঘুটা চটা একো নাখাওঁ হয় নাই ক আমি ইনে বেলেগ কিবা স্যার আমি যদি ঘুটা খাই ইয়াত নিচা হৈ থাকো তাতে কিবা কি আছে ঘটিডাল হ'ব তেতিয়া শুন ঘটিটো হ'ব গাইস এইখিনিতে আপোনালোকক ক'ব খোজো যে আপোনালোকে সকলোৱে এই ভিডিঅ'টোত লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ঠিক আছে এতিয়াই যদি কৰা নাই লাইক এটা কৰি দিয়ক আৰু বহুত ফানি হৈছে মানে বহুত ফানি হৈছে প্ৰথমতে গাখীৰ ঢালিবি তাৰ পিছত পানী ঢালিবি তাৰ পিছত বেলপাত দিবি আৰু ফুল দিবি সব ঢালি দিম ব্লাউজ কিয় কাটিলি কি কৈছা তুই কিমান কষ্টকে কাপোৰ কিনি দিয়া সব ব্লাউজ কাটি চেছ কৰিছ কি কথা ঘৰত নাই ফেলা তই ব্লাউজ কিয় কাটিলি তই কিয় ব্লাউজটো লাগি আছ বল কথা ক'বলৈ আহিছে একে যেনেকে চিলিয়া বকটিয়ে লৈ আহিছে বাহুৱে নে মুগী লেপিছ ধৰিবই নোৱাৰা হৈ এজনী এইটোৱে কেনেকে ব্লাউজটোতে লাগি আছে চাচোন বাৰু একটা সৰহাই দি বল একদম বল কি কৰ বহ মন্দিৰত বহু মানুহ আছে বহ ইমান টেষ্টি ন ঐ অকণ দেচোন ঐ বেছি নাখাবা মই দাই নিব নোৱাৰো কিন্তু আৰু কেইগিলাচ নাখাও তই মইতো চিমই এগিলাচো খাবলৈ পোৱা নাই মই যে এনেকে খাওঁ মালটো নাইকিয়া হৈ যায় চাবা কলে যায় নাজানো গোটেই মুখা নাইকিয়া হৈ গ'ল যে ক'ত গ'ল ক'ৰবাত শিৱ পূজা পাতিব যোৱা নাইতো বইবি আজি গৈ গোটেই মুখা ঘোটা খাবলৈ গ'লগৈ নেকি গম পাইছো ৰ
ইমান ৰ'দ ঐ গছজোপা তলতে অকমান বহি জিৰাই লওঁ আই ঐ এতিয়াহে শান্তি গছকিছে কি লৈছে মানে এই বলবম কৰিবলৈ যায় যে মানে আমি যে খুটা খাইছো এই কথা ছাৰক ক'ব নালাগে আমি সব কন্ট্ৰলতে আছো আচ্ছা শিৱৰাত্ৰি কিয় পাতেনো বহাগ মাহত বহাগ বিহু পাতে সেইটো কাৰণে শিৱ মাহত মই বাৰু ওপৰলৈ উৰি গৈ আছো নেকি মই নুমাই দিছো ডম 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 বম গোটেই কেইটা ফিটিং কিবা গণ্ডগোল লগাওকচোন পিছত দিম মাননীয় সভাপতি মহোদয় মহাশিৱৰাত্ৰিৰ দিনাই মহাদেৱ পাৰ্বতী মাতাই বিয়া হৈছিল তই কেনেকে গম পালি কাৰণ সেইখন বিয়াত আকেজা কাইকোৱা মানে দৰা হৈ শিৱ বাবা বহি আছিল আচ্ছা ধৰা হওঁতে আমাৰ শিৱ বাবাক কেনেকুৱা লাগিছিলে খাবা খাম খাবা তাম আহা আহা নালাগে দৰা চাওঁগে আহা ইয়াত কি হ'ব চাবি তই পাৰ্বতী মা বিয়ালে কেতিয়া আহিবনো কইনা নাহে নহয় দৰা যাব কইনাক আনিবলৈ আচ্ছা বিয়াখনৰ নন্দী ভিংগি ক'ত গ'ল দেখা নাই দেখোন আমি ৰেডি কৃষ্ণ বম বম ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ ওম নমঃ শিৱায় নমঃ
কথা এভাগ ক'বলৈ আহিছে 3 নম্বৰ চকুটো মেলি নিদিব প্ৰভু 3 নম্বৰ চকুটো মেলি নিদিব প্ৰভু আপোনাক চাবলৈ বাহিৰত ভক্ত ৰৈ আছে প্ৰভু নৰখি এই কি কৈছা এটা ৰখাব পৰা নাই গোবৰ এপাচিনো আনি নিদিয় কিয় আজি মহাদেৱৰ বিয়া হে হাত আজি মহাদেৱৰ বিয়া আজি নন্দী মহাদেৱ মোৰ ডম্বৰু ক'ত ডম্বৰুটো এই ক'ৰবাত বহাই থৈছিলে ডম্বৰু ক'ত মোক কেলে সুধিছ ডম্বৰু থাকটো মোৰ নে তোৰ কি ফাল্টু কথা ক'বলৈ আহিছ ডম্বৰু মোক চম্ভালি কথা ক'বলৈ আপুনি কোনে ডম্বৰু বজাই আছিলে চব মানে তো গাইছ আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব আৰু শিৱৰাত্ৰি বুলি ইয়াকে আনিবলৈ চেষ্টা কৰিলোঁ এইটো 2 বছৰ আগৰ এপিছ'ড আছিলে বেহৰবাৰী আউটপোষ্টৰ এই এপিছ'ডটো মানে মোৰ আজি মনত আছে খুব বেছি ভাল লাগিছিলে সেইকাৰণে মই ভাবিলোঁ এই বছৰ যিহেতু মই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ন মই ইয়াৰ ওপৰতে ৰিয়েকশ্যনটো দি দিওঁ ভাবিলোঁ খুব ভাল লাগিলে আৰু আপোনালোকক কেনেকুৱা পালে আকৌ এবাৰ কৈছোঁ সকলোৱে কমেণ্ট কৰিব ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু সকলোকে শিৱৰাত্ৰি বহুত বহুত ওলগ যাচিলোঁ আৰু সকলোকে এইটোৱে ৰিকুৱেষ্ট কৰিম যাতে এনেকৈ ভাং চাং যাতে নাখায় আৰু ঠিক আছে মানে ভাং খাই দিলে মাথাটো ক'ত থাকে আপোনালোকে গম পায়েই ন ভাঙৰ কথা ঠিক আছে তেনেকৈ নকৰিব তো আৰু ইয়াৰ হাঁহিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব ঠিক আছে তো আজি ভিডিঅ'টো মানে আছিল নেক্সট ভিডিঅ'ত আকৌ পাম তেতিয়াহ'লে বাই বাই থেংকছ ফৰ ৱাচিং